ৰাতি সাঁজটো এয়া হেৰি ৰূপচন্দা মাছ আনিছিলে, ল'ৰাটো আনিব দিছিলোঁ। ল'ৰাটোৱে আকৌ ৰূপচন্দা মাছ নাখায়, তাৰ কাৰণে ৰৌ মাছ আনিছে। আমাৰ পুখুৰীটো মাছ আছে বাৰু, পুখুৰী মাছখিনি আমাৰ পুখুৰীটো বৰ বোকা, মাছখিনি মাথাটো বৰ বোকা বোকা গোন্ধায়, তাতে জালখনো ফটা, সেইকাৰণে পুখুৰী মাছ থাকোঁতেও মাছ কিনি খাইছোঁ। পানীও শুকাইছে, এতিয়া খাব লাগিব পুখুৰী মাছকেইটাও। বোকা বোকা গোন্ধাৰ কাৰণে মই খাবলৈ মনেই নাযায়, কিনি আনিলোঁ। হালধি নিমখ ঘঁহি লৈছোঁ, তাৰপাছত সানি পিনে এতিয়া ফ্ৰাই কৰিব লাগিব। বৰ ফুটে হেৰি যে ৰূপচন্দা মাছ ইমান ফুটে, এই হেলমেটটোহে পিন্ধি লওঁ আৰু। হেৰি কৈ চশমাখন পিন্ধিলেও অকল চকুকেইটাহে বাচে, সেইকাৰণে মই মাছ ভাজিলে মানে এই হেলমেটটোহে পিন্ধাওঁ, তেতিয়া গালখনো বাচে। হেৰি চশমা পিন্ধিলে অকল চকুকেইটা বাচে কাৰণে ইমান গালত পৰে নহয়, গোটেই গালখন হেৰি হৈ যায়, ফুলা ফুলা ফুট ফুট হয় আকৌ। যদিও বুঢ়ী হ'লোঁ তাৰমানে গালখন বেয়া কৰিব মন নাযায় বাৰু, পিন্ধি লওঁ দেই। আপোনালোকে এনেকৈ পিন্ধি ল'ব দেই, এনেকৈ পিন্ধি লওঁ। এতিয়া ভয় নাই বাৰু। মাছ বনোৱা হৈ গ'ল, এবাৰ নিমুনি ভাত খাব লাগে দেই, গৰমে গৰমে খাম। জানকো কৈ দিয়ে ভাত খাবলৈ, মাথাটো মেকুৰীজনীক দিব লাগিব, মেকুৰীজনীয়ে মেও মেও কৰি আছে। মাথাটো মেকুৰীজনী সানি দিব লাগিব। এই মেকুৰীজনী